মৰমৰ কণমানি হয় মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালেহি আজি এটা ধুনীয়া সাধু লৈ আহিছোঁ সাধুটো কাৰ জানানে এজন খুব এলেহুৱা অসুখী আৰু ৰোগীয়া ৰজাৰ কাহিনী এসময়ত এখন দেশত এজন ৰজা আছিল ৰজাৰ সুখে সমৃদ্ধিয়ে উভয় নদী ইমান সুখ ৰজাৰ কোনো কথাতেই চিন্তা নাই ধনে ধানে প্ৰজাবিলাকো খুব ৰজা বৎসল আছিলে তোমাৰ মানে ৰজাৰ কথা শুনিছিলে আৰু নিয়াৰিকে দেশখন চলি আছিল কিন্তু সৰুৰে পৰা ৰজা আছিল একদম এলেহুৱা ৰাজকুমাৰ হৈ থাকোঁতে তেওঁ একেবাৰে আতুলতুল বগৰীৰ চুল মাকে মানে অৰ্থাৎ ৰাণীয়ে ৰজায়ে তেওঁক একো কাম বন কৰিবলৈ নিদিছিল আনকি পানী এগিলাচো তেওঁ লৈ পেলাই খাবলগীয়া হোৱা নাছিল সেইবাবেই কি হ'ল জানানে ৰজা লাহে লাহে এলেহুৱা হৈ এনেকুৱা হ'ল যে তেওঁ কোনো কামেই কৰিব নোৱাৰা হ'ল এনেকৈ থাকোঁতে সুখে শান্তিয়ে থাকোঁতে ৰজা এলেহুৱা হৈ কি হ'ল শকত হৈ গ'ল আৰু তেওঁৰ কাম বন ৰাজ্যখনলৈ চবলৈকে পিঠি দিয়া আৰম্ভ কৰিলে তেওঁৰ মনত অনবৰতে ভাৱ তেওঁৰ খুব ডাঙৰ কিবা বেমাৰ হৈছে দেশৰ বিদেশৰ বহুতো বৈদ্য মানে ডাক্তৰ সেই সময়ত বৈদ্য বুলি কৈছিলে ডাক্তৰক বহুত বৈদ্য আহি বেলেগ তোমাৰ ডিপাৰ্টমেণ্টৰ আজিকালি ডিপাৰ্টমেণ্ট নহয় হাড়ৰ পেটৰ মূৰৰ সকলোৰে পৰীক্ষা কৰিবলৈ ধৰিলে কোনেওতো নাপালে ৰজা মানে বৰ্তমান ৰজাৰ কোনো বেমাৰেই নাই পোৱা তেনেকুৱাতে ৰজাৰ খং উঠিবলৈ ধৰিলে এইবিলাক ভাল ডাক্তৰ নহয় দেই মোক কি চাই আছে মোৰ আচল বেমাৰেই ধৰিব পৰা নাই এই বুলি তেওঁ ৰাজবৈদ্যক মাতি আনিলে ৰাজবৈদ্য হৈছে ৰজাৰ স্পেচিয়েল ডক্তৰ এই ৰজাৰ স্পেচিয়েল ডক্তৰ আহিওতো চালে নাই ৰজাৰতো কোনো পধ্যে একো বেমাৰ তেওঁ ধৰিব পৰা নাই ৰজাক কওঁতে ৰজাৰ আকৌ খং উঠিলে আপুনি কি চাইছে মোৰ বেমাৰ নাই মোৰ অনবৰতে মূৰ বেয়া লাগে মোৰ পেট বেয়া লাগে বমি হয় মোৰ খাবলৈ মন নাযায় ভৰি হাতৰ মোৰ বিষ হৈ আছে বুলি কওঁতে আৰু ৰাজবৈদ্যও মনে থাকিলে আকৌ ঢোল পিটি চবতে শুনালে যে কোন এনেকুৱা মানুহ আছে বা ডাক্তৰ আছে যিয়ে আমাৰ ৰজাৰ বেমাৰ ধৰিব পাৰিব এইবুলি কওঁতে এজনী একেবাৰে ক্ষীণ মীন বুঢ়ী আহি তেওঁৰ ৰাজপ্ৰসাদ ওলালেহি আৰু ৰজাক ভালকৈ চাই মেলি তেওঁ ক'লে যে ৰজাৰ বেমাৰ ভাল হ'ব যদিহে ৰাজ্যৰ কোনোবা সুখী মানুহৰ চোলা এটা পিন্ধাই দিয়া হয় ৰজাই বোলে এইটো আকৌ কেনেকুৱা ধৰণৰ দৰৱ হ'ল বোলে সেইটো দৰৱেহে কাম কৰিব এই বুলি কোৱাত আৰু চিপাহী চন্তৰী মিনিষ্টাৰ সকলোবিলাকে আৰু ঢোল পিটি গাঁৱে দেশে ঘূৰিবলৈ ধৰিলে কোনোবা সুখী মানুহ আছেনে কোন আমাৰ দেশত সুখী মানুহ আছে আহকচোন আপোনালোকৰ চোলাটো দিয়ক ৰজাক পিন্ধাই দিওঁগৈ কোনেওতো এজনো সুখী মানুহ বিচাৰি নাপালে সকলোৰে কিবা নহয় কিবা এটা আছে যাৰ কাৰণে মানুহজন অসুখী এনেকৈ গৈ এটা চিপাহী একেবাৰে তোমাৰ ৰাজ্যখনৰ এমূৰ পালেগৈ তাত দেখিলে এখন নদীৰ পাৰত ফটা চিটা চোলা পিন্ধি এজন মানুহ তাতে বহি আছে আৰু মানুহজনৰ কি ফূৰ্তি চিঞৰি আকাশলৈ চাই গান গাইছে তেওঁৰ মুখত হাঁহি নুগুচে বহুত দেৰি চোৱাৰ পিছত চিপাহী চন্তৰীজন ওচৰ চাপি গ'ল আৰু তেওঁক সুধিলে হেৰা তোমাৰ মনটো বৰ ফূৰ্তি দেখোন কিহৰ বাবে কৈছে কিহৰ বাবে নহ'ব ফূৰ্তি মই অনবৰতে ফূৰ্তিতে থাকোঁ কাৰণ মোক ভগৱানে এই হাত দুখন দিছে দিনটো মই কষ্ট কৰি আৰ্জু আৰু বস্তু বাহানি কিনি লৈ ঘৰত পৰিয়ালৰ লগত বহি একদম ধুনীয়াকৈ এসাঁজ খাই
ৰাতি ঠিকছে টোপনি মাৰি পিছদিনাখন আকৌ 10 বজীয়া হৈ ভগৱানৰ নাম লৈ আকৌ কামত লাগি যাওঁ আৰু যেতিয়াই চৰাইবিলাকে মাতে পোহৰ হয় বতাহ দিয়ে আৰু ধুনীয়া ধুনীয়া জন্তুবিলাক দেখোঁ নদীখন দেখোঁ মুকলি আকাশখন দেখোঁ বা বৰষুণ দেখোঁ মোৰ মনত ক'ব নোৱাৰাকেই অনাবিল আনন্দ আহি যায় মোৰ খুব ফূৰ্তি লাগে আজি ইমান ধুনীয়া বতাহ দিছে সেইবাবে মোৰ মনটো ভাল বতাহত ৰিপ ৰিপ বতাহত মোৰ একদম গা মন জোৰ পৰি গৈছে আৰু সেইকাৰণেই মই ওপৰলৈ চাই আকাশলৈ চাই ভগৱানক ধন্যবাদ দি গান এফাকি গাইছোঁ এই বুলি কওঁতে আৰু চিপাহীটো আচৰিত হ'ল ফটা চোলা এটা পিন্ধি ইমান আনন্দত মানুহ থাকিব পাৰেনে বোলে তোমাৰ কোনো বেমাৰ হোৱা নাইনে হয় বেমাৰ আকৌ কেলেই নহ'ব মনুষ্য দেহাত কাৰণো বেমাৰ নাই হয় জ্বৰ হয় পেট বেয়া লাগে মূৰ বেয়া লাগে এইবিলাক হৈ থাকে কিন্তু অলপমান ঔষধ পাতি খাই আকৌ মনটো ভাল কৰি আকৌ কামত লাগো গতিকে পাহৰি যাওঁ আৰু বেমাৰেই আছে নে আজাৰেই আছে এই বুলি কওঁতে কৈছোঁ হেৰা তুমি এতিয়া মোৰ লগত ৰজা ঘৰলৈ যাব লাগিব আৰু তোমাৰ চোলাটো লাগিব ৰজাক পিন্ধিবলৈ দিব লাগিব কৈছে মই ৰজা ঘৰলৈ যাব নোৱাৰিম দেই মোৰ কাইলৈ কাম আছে ৰাতিপুৱাতে মই এতিয়া কাম শুবগৈ লাগিব ভাত পানী খাই লাগে যদি মোৰ চোলাটোকে লৈ যাওঁ উদং হৈ মানুহটোৱে সেই ফটা চোলাটোকে খুলি পেলাই হাঁহি মনেৰে চিপাহীক দি দিলেগৈ চিপাহীয়ে আচৰিত হৈ ঘোঁৰা চেকুৰাই আহি ৰাজসভা পালেহি আৰু ৰজাক আহি গোটেই কাহিনীটো ক'লে আৰু ক'লে যে এটা সুখী মানুহ পালোঁ আৰু এইটো তেওঁৰ চোলা ৰজাইটো চোলাটো দেখি আচৰিত হ'ল ইমান সুখী মানুহ অথচ চোলাটো ইমান ফটা কেনেকৈ সুখী হ'ব পাৰিছে ইমান দুখীয়া মানুহটো তেতিয়া এই গোটেই কাহিনীটো যেতিয়া সন্তৰীয়ে তেওঁৰ আগত ক'লে তেতিয়া ৰজাৰ ভুল ভাঙিলে তেতিয়া ৰজাই সকলো সভাসদক সকলোকে ক'বলৈ ধৰিলে আচলতে মোৰ বেমাৰ হৈছে মনৰ আৰু মোৰ হৈছে একো লক্ষ্যবিহীন জীৱন এটা মই কটাই আছোঁ মোৰ কোনো লক্ষ্য নাই কিবা এটা ভাল কাম কৰাৰো মোৰ লক্ষ্য নাই দিনত মই শুই পেলাই কটাওঁ ৰাতি মোৰ ক'ৰ পৰা টোপনি আহিব সেইকাৰণেই মোৰ বেমাৰ আৰম্ভ হয় যেন লাগে কাৰণ মোৰ চিন্তা কৰিবলগীয়াও একো নাই সেইকাৰণে মোৰ অনবৰতে শৰীৰটোত মোৰ কিবা খুঁত আছে নেকি তাকে ভাবিয়ে ইমান সময় মই কটালোঁ আচলতে মোৰ এই যে এলেহুৱা জীৱন কৰ্মবিহীন জীৱন এইটোৱে মোৰ কাৰণে কাল হৈছে সৰুৰে পৰা মই কোনো কামেই নকৰিলোঁ কিন্তু কাইলৈৰ পৰা মই কাম কৰিম এই বুলি তেওঁ কি কৰিলে জানানে সেই দিনৰ পৰা তেওঁ গাঁৱে গাঁৱে গৈ দুখীয়া প্ৰজাবিলাকৰ দুখৰ বুজ ল'লে ক'ৰবাত কিবা দান দিব পাৰে নেকি সেয়া চালে আৰু গোটেই ৰাজ্যখনৰ সুখ দুখৰ খবৰ লৈ তেওঁ সময়বিলাক কটাবলৈ ধৰিলে আৰু এনেদৰেই তেওঁৰ চকুত নানান কাম কৰিবলৈ ধৰিলে যিবিলাক কাম এখন ৰাজ্যৰ কাৰণে প্ৰজাবিলাকৰ কাৰণে খুবেই জৰুৰী তেওঁ ইমান দিন পিছ দি আছিলে অকল মিনিষ্টাৰবিলাকে মন্ত্ৰীসকলেই ৰাজ্যখন চলাই আছিলে তেওঁ গৈ বহুতো তেনেকুৱা কাম উলিয়াই ল'লে আৰু সেই দিনাৰ পৰাই আমাৰ ৰজা এজন সুখী আৰু নিৰোগী ৰজা হৈ সকলোৰে মাজত জিলিকি থাকিল আৰু তেওঁৰ চলোৱা ৰাজ্যখনো একদম জাকত জিলিকা এখন ৰাজ্য হৈ পৰিল গতিকে মইনাহঁত আচলতে কাম নহ'লেহে মানুহৰ মনলৈ বিকাৰ আহে কাম কৰি যাব লাগিব এলেহুৱা মানুহৰহে সদায় অথন্তৰ হয় গতিকে আমি সকলোৱে কাম কৰি থাকিব লাগিব একেবাৰে সৰুৰে পৰা একেবাৰে বুঢ়ালৈকে আৰু সেইকাৰণে মইনাহঁত মই কৈছোঁ কেলে কথাটো তোমালোকে এতিয়াৰ পৰাই সৰু সুৰা কামবিলাক নিজে কৰিবলৈ চেষ্টা কৰিবা মাহঁতৰ সহায় লৈ সৰু সুৰা কামবিলাক কৰিবলৈ চেষ্টা কৰা কাৰণ এতিয়াৰ পৰা কৰা কামবিলাকৈ এটা সময়ত এয়াই হৈছে তোমালোকৰ দৈনন্দিন কামলৈ পৰিণত হ'ব আৰু তোমালোকৰ মনবিলাক উৎফুল্লিত হৈ থাকিব আৰু বেকাৰহীন হৈ বহি
মনৰ বিকাৰৰ লগতে শৰীৰৰ বিকাৰৰ পৰা সাৰি থাকিব পাৰিবা আৰু আমাৰ এই যে আমি ঘৰতে থাকোঁ আমিবিলাকেও আচলতে অহৰহ ভাল কথা চিন্তা কৰি সৰু সৰু নিজৰ মনত আনন্দ দিয়া কাম কৰি যাব লাগে ঠিক আছে আজি এলেহুৱা ৰজাৰ কথা ক'লোঁ কেনেকুৱা পালা সাধুটো শুনি মোক জনাবলৈ নাপাহৰিবা কিন্তু তোমালোকে আজিকালি মোৰ সাধু কৰিলে কমকৈ অহা হৈছা নহয় মইনাহঁত ঠিক আছে আজিৰ কাৰণে আই মায়ে বাই বাই বুলি কৈছে কুশলে থাকা দেই সকলো